প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 11 ফিজিক্স অৰ্থাৎ গ্ৰেভিটেশ্যন চেপ্টাৰটোৰ পৰা 2022 চনত এটা কুৱেশ্যন দেখা গৈছিল আৰু সেই কুৱেশ্যনটো আহিছিলে এটা টপিকৰ পৰা, অৰ্থাৎ গ্ৰেভিটেশ্যনেল ফিল্ড ইণ্টেনচিটিৰ পৰা এটা কুৱেশ্যন আহিছিলে আৰু সেই কুৱেশ্যনটো মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ সমাধানৰ উপায় বিচাৰি। আৰু তোমালোকে ভালকৈ বুজি ল'বা। কুৱেশ্যনটো একদম ইজি আছিলে, এইটো ইমান ক্ৰিটিকেল কুৱেশ্যন নহয়। একচুৱেলি যি পঢ়িছে ডাইৰেক্ট মানে এটা ফৰ্মুলাত পৰি আছে কুৱেশ্যনটো একচুৱেলি। চ' কুৱেশ্যনটো একজেক্টলি কি সুধিছে মই তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কৈছে যে এ বডি অফ মাছ 60 কিলোগ্ৰাম experience a gravitational force of 3 Newton when placed at particular point. The magnitude of the gravitational field intensity at the point is what? So আমাৰ অপশ্যনকেইটা অলৰেডি দিয়া আছে, আমি এটা সলিউশ্যনটো কৰি চাওঁ। তো এইটো কাৰণে আমি কি কৰিম যে আমি প্ৰথম ফৰ্মুলাটো আমি প্ৰথম জানিব লাগিব। মই তাকে তোমালোকক ফৰ্মুলাটো লিখি দেখাইছোঁ। চ' উই ইউজ দ্য ফৰ্মুলা for gravitational field intensity. So এইটো আমি জানো E ইকুৱেল তোমাৰ F/m হয়। এতিয়া খালি এই E ইকুৱেল F/m মানে কি আমি সেইটো জানিবলৈ বুজে। ইটো ইয়াত বুজাইছে হিয়াৰ ইজ ৰিপ্ৰেজেণ্ট দ্য গ্ৰেভিটেশ্যনেল ফিল্ড ইণ্টেনচিটি এণ্ড F is the gravitational force and m is the point mass. আমাৰ যিটো এটা কুৱেশ্যনটো আমাৰ যে দিছিলে এ বডি অফ মাছ 60 গ্ৰাম, এইটোকে আমাক একচুৱেলি মাছটো বুজাইছে। মানে এইটো পইণ্ট মাছ হয়, এইটো হৈছে তোমাৰ আৰ্থৰ কাৰণে থকা গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো, আৰু এইটো তোমাৰ কি হয় গ্ৰেভিটেশ্যনেল ফিল্ড ইণ্টেনচিটি হয়। এইটো এটা ইকুৱেশ্যন সকলোৱে জানা তোমালোকে, গতিকে মই এই থিয়ৰিটো আজি ডিৰাইভ নকৰোঁ। কুৱেশ্যনটো যিহেতু আহিছিলে মই তথাপি সহজ হ'লেও তোমালোকক মই কৰি দেখুৱাই দিছোঁ হা। আৰু ইয়াতে দিয়া আছে আমাৰ ফ'ৰ্চ কিমান দিয়া আছে, ফ'ৰ্চটো দিয়া আছে আমাৰ ডাইৰেক্ট 3 নিউটন দিয়া আছে। পইণ্ট মাছটো কিমান দিয়া আছে 60 গ্ৰাম দিয়া আছে। চ' ইয়াক আমি এতিয়া কি কৰিম, যিহেতু এইটো SI ইউনিটত আছে, এইটো গ্ৰামত আছে, আমি কিলোগ্ৰামলৈ লৈ গ'লে আমি ডাইৰেক্ট ইয়াক 10⁻³ প্ৰডাক্ট কৰি দিলে আমি গ্ৰামত পাই যাম। চ' আমি এতিয়া সেইটো পাই যাম। ঠিক আছে, মই এইটো এনেকৈ থৈ দিলোঁ। তাৰপৰা কি কৰিম এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাটো পাতি দিম। এফৰ ভেলুটো আমাৰ 3 নিউটন দিয়া আছে আৰু 60 তাৰপৰা এমৰ ভেলুটো আমি পাই গ'লোঁ অলৰেডি। এইটো জাষ্ট ইউনিটটো কনভাৰ্ট কৰি ল'ব লাগে একচুৱেলি, তাতকৈ বিশেষ একো কৰিব নালাগে। আৰু তোমালোকে এইটো কেলকুলেশ্যন কৰিলে পাবা, কেলকুলেশ্যনটো কৰি দেখাই দিওঁ মই। এইটো 3, এইটো ওপৰলৈ লৈ গুচি গ'লোঁ মই, 60 হৈ গ'ল। চ' এইটো তুমি 50 পাবা, 50 নিউটন পাৰ কিলোগ্ৰাম। চ' এইটো ইয়াৰ এনচাৰ হয়। খুব বেছি টান কুৱেশ্যন নহয়, একদম ইজি কুৱেশ্যন এইটো। চ' মই সেইটো তথাপি ফটকৈ দেখাই দিলোঁ তোমালোকে ভালকৈ যাতে বুজি পোৱা। আৰু কিবা ডাউট থাকিলে সুধিবা কমেণ্ট ছেকশ্যনত। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সদায় আমি সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। আচলতে তোমালোকে নিজেও কমেণ্ট কৰি সুধিব পাৰা কুৱেশ্যন একচুৱেলি যদি কিবা ডাউট থাকে। মই তোমালোকক কৈছিলোঁ যে ইয়াৰ পাছত মই এটা টপিক লৈ আহিম, এস্কেপ ভেল'চিটি, বহুত ইম্পৰ্টেণ্ট হয়। সেই টপিকটো মই নেক্সট তোমালোকক দেখাবলৈ বুজাবলৈ অলপ চেষ্টা কৰিম। আজিলৈ বাই।